জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ অসমৰ লগতে ভেৰেকিবাম আৰু দিহিং কিনাৰ গাঁওবাসী ৰাইজো শোকত সন্তপ্ত হৈ আছে। গতিকে এই শোকৰ ক্ষণত আজি ইয়াত সকলো সমবেত হৈ ভেৰেকিবাম মছজিদ প্ৰাংগণত জুবিন গাৰ্গক একাঁজলি শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে আমি সকলো সমবেত হৈছোঁ। আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি আমি এই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, যাতে জুবিন গাৰ্গ সদায় অমৰ হৈ ৰাইজৰ মাজত থাকক, জুবিন গাৰ্গৰ আত্মাই স্বৰ্গত স্থান লাভ কৰক, আমি তাকে কামনা কৰিছোঁ। ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ, আল্লাহৰ ওচৰত আমি দোৱা কৰিছোঁ, যাতে ভগৱানে তেখেতক স্বৰ্গত স্থান দিয়ক আৰু জুবিন গাৰ্গে তাৰ পৰাই থাকি অসমৰ জনগণক, অসমৰ উঠি অহা নৱপ্ৰজন্মক আৰু সংস্কৃতিৰ ক্ষেত্ৰখনক আগুৱাই নিবৰ কাৰণে, অসমৰ কৃষ্টি সংস্কৃতিক আগুৱাই নিবৰ কাৰণে য'তে নাথাকক তাৰ পৰাই যাতে আশীৰ্বাদ প্ৰদান কৰক, তাকে কামনা কৰিছোঁ। আৰু আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা আমি পুনৰবাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেখেতে যাতে য'তে নাথাকক কুশলে থাকক, তাৰ পৰা আমাৰ উঠি অহা নৱপ্ৰজন্মক তেখেতে আশীৰ্বাদ প্ৰদান কৰক। জুবিন দা আমাৰ মাজৰ পৰা অতি সোনকালে গুচি গ'ল। গতিকে জুবিন দাৰ কাৰণে আজি অসমৰ মানুহ সৰু ডাঙৰ সকলোৱে কান্দি আছে। আজি মই এইটোৱে জুবিন দাৰ কাৰণে দোৱা কৰিছোঁ, আজি আল্লাহ তালাক কৈছোঁ, হে আল্লাহ, আজি এনেকুৱা জুবিন দা এজন ভাল মানুহ, গায়কাৰ আছিলে, তেখেতৰ আত্মাটো তুলসী গছৰ শান্তিমতে থাকক, আল্লাহ ভালকৈ থওক তেখেতক। আৰু আল্লাহৰ ওচৰত দোৱা কৰিছোঁ, হে আল্লাহ, তেখেতক বেহেষ্ট নচিব কৰক, আল্লাহ ভাল এটা জন্নতত তেখেতৰ আত্মাটো থওক। কি ক'ম মানে ভাষা নাইকিয়া ক'বলৈ। যেতিয়া 18 তাৰিখে আমি 3টামান বজাতে খবৰটো পাই মই শুই আছিলোঁ, সেনেকৈ মোৰ ছোৱালীজনীয়ে ক'লে, মই ইমান অকস্মাত মানে ভয় খালোঁ, মই নিজে ক'ব নোৱাৰোঁ। তেওঁ এজন আমাৰ তেতিয়াৰ পৰাই মানে মনবিলাক একেবাৰেই ভাল নাই, যেনেকৈ আমাৰ গোটেই অসমখনৰ এজন সম্পদ। আৰু পাছৰ প্ৰজন্মত আমি তেওঁক আৰু ক'ত পাম। আল্লাহ বা ভগৱানক মই কৰি কৈছোঁ, যাতে তেনেকৈ এজন আমাৰ জুবিন দা আকৌ আহিব লাগে আৰু আমাৰ অসমখন বা গোটেই ভাৰতবৰ্ষখন জিলিকাই ৰাখিব লাগে। তেওঁক হেৰুৱাই আমি মৰ্মান্তিক দুখত পৰিছোঁ আৰু অন্তৰখন যেনেকৈ ভাগি পৰিছে, কিদৰে বুজাম আৰু কেনেকৈ বুজাম। তেওঁ যথেষ্ট দূৰত আছে, যাতে আমি যাব পৰা নাই। তথাপিতো আমি আপোনালোকৰ নিউজ চেনেলৰ মতে ক'ব পাৰে, মই মোৰ মনটো নিজকে পৰিছোঁ, মানে কি ক'ম। আমাৰ হালখনিবাসী আৰু ভেৰেকিবামৰ আমাৰ গোটেই ৰাইজবাসীয়ে তেওঁৰ যাতে আত্মাই চিৰশান্তি পায় আৰু তেওঁ সদায় যাতে আমাৰ মাজত জিলিকি থাকে আৰু তেওঁক আমি যেনেকৈ বিচাৰিলেই পাওঁ, এয়ে মই কৈ পেলাই আৰু ক'বলৈ মোৰ সাহস নাই।